জয় গুৰু শংকৰ। এয়া দেখিবলৈ পাইছে এটা লাইন শাৰী পাতি কেনেদৰে আছে, ইমান দীঘল লাইন। নিশ্চয় আপোনালোকে উপলব্ধি কৰিছে এয়া ক'ৰ হয়। নিশ্চয় আপোনালোকে অৱগত হৈছে চাগে। এয়া হৈছে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন মৰবন্ধা, অৰ্থাৎ ভকত বৈষ্ণৱসকল আই মাতৃসকলে এনেদৰে সুন্দৰভাৱে লাইন পাতি আছে আমাৰ বৰসিদ্ধ খাবৰ বাবে। আপোনালোকে দেখিছে ইমান এটা দীঘল লাইন, আচলতে আচৰিত। শ্ৰীমন্ত শংকৰ সংঘৰ দ্বাৰা আয়োজিত এই ৯৪ সংখ্যক অধিৱেশনত ইমান দেৰিলৈকে ৰাইজসকলে কি কৰিছে, আইসকল বাসকলে শাৰী পাতি এটা ক্ৰমান্বয়ে দেখিছে, এটা শাৰী পাতি ইমান সুন্দৰকৈ শাৰী পাতি তেওঁলোকে সিদ্ধ খাবৰ বাবে ৰৈ আছে। আচলতে গুৰুজনাৰ আদৰ্শক একগোট কৰি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তবান ৰাইজৰ উপস্থিতি দেখা গ'ল। আচলতে ভাল লাগে এনেদৰে সকলো ৰাইজ একত্ৰিত হৈ আমাৰ এই অধিৱেশনস্থলীত উপস্থিত হোৱাক লৈ। আচলতে ভাল লাগে এনেকুৱা এটা পৰিৱেশ বিৰাজমান হোৱা ক্ষেত্ৰক লৈ। আচলতে এনে পৰিৱেশ খুব কমেই দেখা পোৱা যায়। তথাপিও আজি আমি সেই ৯৪ সংখ্যক অধিৱেশনে সেই কাম কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ বছৰেকৰ মূৰত হ'লেও গুৰুজনাৰ আদৰ্শক সেৱাগত কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখি আমাৰ ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনস্থলীলৈ নানা ভক্তবান ৰাইজৰ আইসকল বাসকল সমাগত হয়। তেওঁলোকে বৰসিদ্ধভাৱে কেনেদৰে এটা নিয়মানুৱৰ্তিতাভাৱে শাৰী পাতি ৰৈ আছে। আপোনালোকেও হয়তো উপলব্ধি নিশ্চয় কৰিছে। দেখিছেনে বাৰু এটা সুন্দৰ পৰিৱেশ, কিমান ভক্তবান ৰাইজৰ উপস্থিতি। আচলতে আপুনিও ভাবিব নিশ্চয় এয়া সম্ভৱ হৈছে আমাৰ শ্ৰীমন্ত শংকৰ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ দ্বাৰাই। দেখিবলৈ পাইছে ইমান ভক্তবান ৰাইজৰ, ইমান আইসকল বাসকলৰ সমাৱেশ। আচলতে লানি নিচিঙা শাৰী, যি শাৰীত তেওঁলোক ৰৈ আছে ঘণ্টা ধৰি কেৱল সিদ্ধৰ বাবে, লগে ভাগে এসাঁজ খাবৰ বাবে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ আহিছে তেওঁলোকে এসাঁজ খাবলৈ সেই শংকৰ সংঘৰ দ্বাৰা আয়োজিত ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ। দেখিছেনে আইসকলে প্ৰসাদ বিতৰণ কৰা হৈছে, কেনেদৰে বহি আছে নিয়মানুৱৰ্তিতাভাৱে, কেনেদৰে তেওঁলোকে আসনত সন্নিৱিষ্ট হৈ ৰৈ আছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ যি সেৱক সেৱিকা আছে, সেৱক সেৱিকাসকলে সিদ্ধ দিছে, দালি দিছে, এটা সুন্দৰ পৰিৱেশৰ বিৰাজমান কৰিছে। নিশ্চয় আপোনালোকে দেখিবলৈ হয়তো গৈছে, যদি দেখিবলৈ হয়তো নিশ্চয় পাইছে। খুব সুন্দৰ পৰিৱেশ, যি সুন্দৰ পৰিৱেশত নাই কোনো কোলাহল। আচলতে এয়াই ক'ব লাগিব যে ভকতসকলক আদৰা মানসে যি সেৱক সেৱিকা আছে, সেই সেৱক সেৱিকাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা। সেই ভূমিকা পালন কৰি আমাৰ কি হৈছে, ভকতসকলক আদৰা হৈছে আৰু সেৱক সেৱিকাসকলে ভকতক সিদ্ধ দিয়াৰ ব্যৱস্থা কৰিছে। আচলতে সেৱক সেৱিকা অবিহনে এই শ্ৰীমন্ত শংকৰ সংঘৰ যি বাৰ্ষিক অধিৱেশন সম্ভৱ নহয়। দেখিবলৈ পাইছে আপোনালোকে ইমান এটা সুন্দৰ পৰিৱেশ, ইমান এটা জাতিষ্কাৰ হৈ আছে। এয়া দেখিছে সিদ্ধ কেনেদৰে ৰখা হয় আৰু কেনেদৰে বাসকলে এই সিদ্ধসমূহ নিছে। ঠেলা গাড়ী ব্যৱস্থা কৰা হৈছে আৰু ঠেলা গাড়ীতে আমাৰ এই সিদ্ধসমূহ লৈ যোৱা হয়। দেখিবলৈ পাইছে কেনেদৰে সিদ্ধসমূহ আমাৰ ৰখা হৈছে। আচলতে একোখন গোটেই আমাৰ ভোজনালয়টোত প্ৰায় ১০,০০০ সংখ্যক লোক থাকিব পাৰে, অৰ্থাৎ খাব পাৰে। গতিকে বহুত আমাৰ সেৱক সেৱিকা ইয়াৰ লগত জড়িত হৈ আছে। সেৱক সেৱিকা ৰন্ধন কৰ্মীকে আদি কৰি সকলো জড়িত হৈ থাকে। এয়া দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ চৌকা পাতিছে। দেখিবলৈ পাইছে চৌকাসমূহ আৰু এয়া কেনেদৰে বনোৱা হয়, কেনেদৰে টৌ পতা হয়, এইবিলাক সকলো আপোনালোকে হয়তো দেখি আহিছে।
তথাপিতো মই ভিডিঅ' মাধ্যমে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ। আমাৰ প্ৰায় ভকতসকল 1000ৰ ওপৰত ভকতসকলে তেওঁলোকৰ যিবিলাক নৈতিক কৰ্ম সেই নৈতিক কৰ্মবিলাক তেওঁলোকে কৰি আছে। প্ৰতিদিনে তেওঁলোকে সিদ্ধ প্ৰস্তুত কৰিছে। দেখিবলৈ পাইছে জুইত সিদ্ধসমূহ প্ৰস্তুত কৰিবলৈ আপোনালোকে নিশ্চয় দেখা পাইছে। গেছত নহয়, আমাৰ ৰন্ধন কৰ্মীসকলে বাপসকলে কেনেদৰে কষ্ট কৰি আমাৰ এই যিসকল আহিছে দূৰণিৰ পৰা তেওঁলোকৰ বাবে সিদ্ধ প্ৰস্তুত কৰিছে। আৰু আমাৰ আইসকলে ৰাতি নুশুৱতেই দিনৰ বাবে যি সিদ্ধ প্ৰস্তুত কৰিবৰ বাবে দ্ৰব্য সামগ্ৰী তেওঁলোকে কাটি ৰাখে। আচলতে সকলোৱে কষ্টৰ ফলতেই সাফল্যমণ্ডিত হৈ উঠে সেই ভোজনালয়, যি ভোজনালয়ত লাখ লাখ ভকতে খোৱাৰ ব্যৱস্থা কৰি ৰখা হৈছে। আচলতে এটা জাতিস্ময় পৰিৱেশ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব।